ৰাষ্ট্ৰপতিৰ আগত নিজৰ সন্তান দুটাই মানে গীত পৰিৱেশন কৰিছে খুবেই আনন্দ উপভোগ কৰিছিলোঁ তেখেতে যেতিয়া চকু পানী টুকিছিলে আমিও বহুত আৱেগিক হৈ পৰিছিলোঁ গোটেই পৰিৱেশটোৱে আৱেগিকময় হৈ পৰিছিলে আচলতে আৰু তাত বিশেষকৈ ৰাষ্ট্ৰপতি মহোদয়া আছিলে আৰু উত্তৰাখণ্ডৰ ৰাজ্যপাল উপস্থিত আছিলে সময় পেলে প্ৰেক্টিছ কৰি থাকা নে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মুখত যেতিয়া গীত পৰিৱেশন কৰি আছিলে আপোনাৰ সন্তান দুটিয়ে কেনেকুৱা লাগিছিলে সেই মুহূৰ্তত বহুত ভাল লাগিছিলে সেইখন সময়ত মানে আমাৰ কাৰণে গৌৰৱৰ কথা আৰু মানে আমাৰ কাৰণে সেইখন সময়ত মানে ঐতিহাসিক সময় ৰাষ্ট্ৰপতিৰ আগত নিজৰ সন্তান দুটাই মানে গীত পৰিৱেশন কৰিছে খুবেই আনন্দ উপভোগ কৰিছিলোঁ তেখেতে যেতিয়া চকু পানী টুকিছিলে আমিও বহুত আৱেগিক হৈ পৰিছিলোঁ গোটেই পৰিৱেশটোৱে আৱেগিকময় হৈ পৰিছিলে আচলতে আৰু তাত বিশেষকৈ ৰাষ্ট্ৰপতি মহোদয়া আছিলে আৰু উত্তৰাখণ্ডৰ ৰাজ্যপাল উপস্থিত আছিলে সমাজ কল্যাণ মন্ত্ৰী আছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ো আছিলে উত্তৰাখণ্ডৰ আমি খুবেই মানে আনন্দ উপভোগ মানে অনুভৱ কৰিছোঁ দুইজনে ইমান সুন্দৰকৈ মানে গীত পৰিৱেশন কৰি ৰাষ্ট্ৰপতিক আপ্লুত কৰিছে তেখেতে চকু পানী টুকিছে তেখেতে ভাষণতো কৈ গৈছে যে আটাইকেইজন মানে কণ্ঠত সৰস্বতী বাস কৰিছে বুলি বহুত নিজকে বহুত মানে গৌৰৱ অনুভৱ কৰিছোঁ আৰু সময় পেলে প্ৰেক্টিছ কৰি থাকা নে ৰাষ্ট্ৰপতিৰ আগত নিজৰ সন্তান দুটাই মানে গীত পৰিৱেশন কৰিছে খুবেই আনন্দ উপভোগ কৰিছিলোঁ তেখেতে যেতিয়া চকু পানী টুকিছিলে আমিও বহুত আৱেগিক হৈ পৰিছিলোঁ গোটেই পৰিৱেশটোৱে আৱেগিকময় হৈ পৰিছিলে আচলতে আৰু তাত বিশেষকৈ ৰাষ্ট্ৰপতি মহোদয়া আছিলে আৰু উত্তৰাখণ্ডৰ ৰাজ্যপাল উপস্থিত আছিলে সময় পেলে প্ৰেক্টিছ কৰি থাকা নে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মুখত যেতিয়া গীত পৰিৱেশন কৰি আছিলে আপোনাৰ সন্তান দুটিয়ে কেনেকুৱা লাগিছিলে সেই মুহূৰ্তত বহুত ভাল লাগিছিলে সেইখন সময়ত মানে আমাৰ কাৰণে গৌৰৱৰ কথা আৰু মানে আমাৰ কাৰণে সেইখন সময়ত মানে ঐতিহাসিক সময় ৰাষ্ট্ৰপতিৰ আগত নিজৰ সন্তান দুটাই মানে গীত পৰিৱেশন কৰিছে খুবেই আনন্দ উপভোগ কৰিছিলোঁ তেখেতে যেতিয়া চকু পানী টুকিছিলে আমিও বহুত আৱেগিক হৈ পৰিছিলোঁ গোটেই পৰিৱেশটোৱে আৱেগিকময় হৈ পৰিছিলে আচলতে আৰু তাত বিশেষকৈ ৰাষ্ট্ৰপতি মহোদয়া আছিলে আৰু উত্তৰাখণ্ডৰ ৰাজ্যপাল উপস্থিত আছিলে সমাজ কল্যাণ মন্ত্ৰী আছিলে আৰু মুখ্যমন্ত্ৰী মহোদয়ো আছিলে উত্তৰাখণ্ডৰ আমি খুবেই মানে আনন্দ উপভোগ মানে অনুভৱ কৰিছোঁ দুইজনে ইমান সুন্দৰকৈ মানে গীত পৰিৱেশন কৰি ৰাষ্ট্ৰপতিক আপ্লুত কৰিছে তেখেতে চকু পানী টুকিছে তেখেতে ভাষণতো কৈ গৈছে যে আটাইকেইজন মানে কণ্ঠত সৰস্বতী বাস কৰিছে বুলি বহুত নিজকে বহুত মানে গৌৰৱ অনুভৱ কৰিছোঁ আৰু সময় পেলে প্ৰেক্টিছ কৰি থাকা নে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ